নমস্কাৰ সকলোকে স্বাগতম জনাইছো মৰ্নিং লাইফৰ এই বিশেষ শিতান জ্যোতিষ শাস্ত্ৰৰ মাজলৈ আজি আমাৰ সৈতে উপস্থিত আছে জ্যোতিষ শাস্ত্ৰবিদ কিৰিয় দাদা স্বাগতম জনাইছো ধন্যবাদ নমস্কাৰ আমি আন্দিনাডৰ প্ৰথমে গ্ৰহগতি যাত্ৰা সন্দৰ্ভত চাই লওঁ তাৰ পাছত ৰাশিফলৰ মাজলৈ আগবাঢ়িম হয় আজিৰ গ্ৰহগতি সময় এই ধৰণৰ ৰাহু মীন ৰাশিত শনি কুম্ভ ৰাশিত বহি আছে বৃহস্পতি আজি বৃষ ৰাশিত বহি আছে মংগল কৰ্কট ৰাশিত আজি কেতু বহি আছে কন্যা ৰাশিত চন্দ্ৰ ৰবি বুধ লগ্ন আজি বৃশ্চিক ৰাশিত বহি আছে আৰু ধনু ৰাশিত শুক্ৰ বহি আছে আজি তিথি কৃষ্ণ চতুৰ্দশী অতিগণ্ড যুগ বৈশ্যবৰ্ণ বিশাখা নক্ষত্ৰ দেৱাৰীগণ যাত্ৰা শুভ সিদ্ধি যুগ পূব দিশত অৱশ্যে যাত্ৰা নাই আজি শুভকৰ্ম দীক্ষা আৰোগ্য স্নান শান্তি হস্তন ক্ৰয় বিক্ৰয় ঔষধকৰণ সেৱন আদি দিনটোত মাছ মাংস কণী তেল আদি খোৱা নিষেধ এতিয়া আহিছোঁ দিনটোৰ ৰাশিফললৈ প্ৰথমতে মেঘ ৰাশিৰ ফলাফল দুখন টেৰট কাৰ্ড লৈছোঁ চ'ৰ্চ এণ্ড চ'ৰ্চ এই দুখন কাৰ্ড মতে আজি নিজৰ বিচাৰ বুদ্ধিক কামত লগাওক দুবাৰমান চিন্তা কৰক আৰু কাম কাজত আগবাঢ়ক দাম্পত্যত কিছু সমস্যা থাকিব পাৰে আজি সতি সন্ততিৰ ভৱিষ্যত সম্পৰ্কে বিশেষ গুৰুত্বৰ সৈতে চিন্তা কৰিব পাৰে আজি প্ৰেমত বাধা আছে বিদ্যাৰ্থীসকলৰ মনোযোগ বৃদ্ধি আকাশী নীলা কালাৰটো লাকি আনলাকি কালাৰ হ'ল ব্লেক এতিয়া আহিছোঁ বৃষ ৰাশিলৈ ওৱান্স এণ্ড পেণ্টাকলছ এই দুখন কাৰ্ড মতে এই ৰাশিৰ জাতক জাতিকাসকলৰ বাবে দিনটো কিছু শুভ সন্তানৰ বাবে শুভ ফল কৰ্মত ব্যক্তিত্ব অক্ষুণ্ণ ৰাখিব পাৰিব ভ্ৰমণত চিন্তা আছে ঘৰুৱাত অনুকূল বিদ্যাত শুভ আজি কেইটামান তুলসী পাত খাই যাত্ৰা কৰক শুভ ফল পাব ক্ৰীম বৰণটো লাকি আনলাকি কালাৰ হ'ব ৰেড এতিয়া আহিছোঁ কাপছ এণ্ড পেণ্টাকলছ মিথুন ৰাশিসকলৰ বাবে জেমিনি এই ৰাশিৰ জাতক জাতিকাসকলৰ আৰ্থিক দিশত সাধাৰণ জটিলতা থাকিব কোনো পুৰণা বন্ধুৰ লগত সাক্ষাৎ হ'ব পাৰে ঘৰুৱা পৰিৱেশ উন্নত প্ৰেমত মধ্যম ফুল আজি নাৰায়ণক তুলসী পাত অৰ্পণ কৰক আৰু সেই তুলসী পাত নিজে খাব ফল আহিব ৰেড কালাৰ লাকি কমলা বৰণটো আনলাকি এতিয়া আহিছোঁ কৰ্কট ৰাশিলৈ কেঞ্চাৰ ওৱান্স এণ্ড ওৱান্স এই দুখন টেৰট কাৰ্ড মতে আজিৰ দিনটোত নতুন কোনো আশাৰ সন্ধান পালেও গোপনে ৰাখক বন্ধুবৰ্গৰ লগত বিশেষ সান্নিধ্য নকৰাই ভাল আৰ্থিক উন্নতিৰ বাবে চেষ্টা অব্যাহত ৰাখক সফলতা পাব আজি ব্লেক কালাৰ ব্লু কালাৰ আদি আনলাকি লাকি কালাৰ হ'ব অৰেঞ্জ কালাৰ আমি এইখিনিতে এখন পত্ৰ লৈ লৈছোঁ দাদা পত্ৰখনত এগৰাকীয়ে লিখিছে যে ভালপোৱা ছোৱালীগৰাকী প্ৰাপ্তিৰ বাবে কি কৰিব লাগিব তেনেকুৱাকৈ একো কথা মই নকওঁ কিন্তু শাস্ত্ৰমতে ত্ৰাটন ঔষধকৰণ বশীকৰণ মাৰণ উচাটন আদি বিভিন্ন কথা কৈ থোৱা হৈছে তন্ত্ৰশাস্ত্ৰ মতে আৰু এয়া পৰিব বশীকৰণটো এনেকুৱা এটা বস্তু যে কোনোবা বশ কৰিব পৰা যায় লগতে মেছমেৰিজম আছে হিপনটিজম আছে সাধাৰণতে শনিবাৰ দিনা আপুনি যদি শ্মশানৰ ওচৰত যায় আৰু এটা তিনিআলিৰ ওচৰত শ্মশানৰ ওচৰত তিনিআলিত আপুনি যদি ঠিক সন্ধিয়াৰ সময়ত এটা মন্ত্ৰ মাতে হাতত কেইটামান কৰি লৈ ল'ব আৰু মন্ত্ৰটো এনেধৰণৰ ওম তুং নৰসিংহ বীৰ হনুমান কি লায়ে তো হনুমান বীর का दुहाई कच्चा मेरी भक्ति गुरु की शक्ति ফুলে ঈশ্বৰী মন্ত্ৰ বাচ্চা এই মন্ত্ৰটো 108 বাৰমান মাতিব লাগে তাৰ পাছত সেই কৰিকেইটা কোনোবাক টাচ কৰালে সেই ব্যক্তিজন কিন্তু আপোনাৰ বশীভূত হ'ব আপুনি যি কথা ক'ব শুনিব তেনেকুৱা শাস্ত্ৰমতে কোৱা হৈছে ইয়াৰ বাহিৰতো মানে বশীকৰণৰ কেইবাটা পদ্ধতি আছে বহুতে কয় কামসেন্দুৰ বুলি এটা কথাত তাহানিৰ দিনত কামাখ্যাটো পোৱা গৈছিলে এই কামসেন্দুৰ কিন্তু বশীকৰণত লাগে গতিকে বিভিন্ন ধৰণৰ কথা থাকি যায় দিয়ক আৰু তন্ত্ৰশাস্ত্ৰ বা বশীকৰণ শাস্ত্ৰ স্পেচিয়েলি বৰ গোপন কথা গোপনীয় বস্তু সহজে কিন্তু বাহিৰত ক'ব নালাগে গুৰুৱে শিষ্যক শিকাব পাৰে কিন্তু বাহিৰত সদায় তেনেকুৱা কথা ক'ব নাপায় ধন্যবাদ ধন্যবাদ জনাইছোঁ আমি আনকেইটা ৰাশিফলৰ মাজলৈ আগবাঢ়োঁ হয় এতিয়া ওৱান্স এণ্ড নাইট অফ ওৱান্স সিংহ ৰাশি লিঅ' এই ৰাশিৰ জাতক জাতিকাসকলে কৰ্মৰ ক্ষেত্ৰত সুখবৰ অৰ্জন কৰিব পাৰিব কিন্তু জটিল চক্ৰৰ পৰা সাৱধান হওক ঘৰুৱা পৰিৱেশ মধ্যম সন্তানৰ কৰ্মই সমাজত সন্মান বঢ়াব প্ৰেমত উৎসাহ বৃদ্ধি গ্ৰীণ কালাৰ লাকি ব্লেক কালাৰ নালাকি এতিয়া হওক চ'ৰ্চ এণ্ড পেজ অফ চ'ৰ্চ এই দুখন টেৰট কাৰ্ড কন্যা ৰাশি এই ৰাশিৰ জাতক জাতিকাসকলৰ বাবে দিনটো প্ৰায় ভালেৰে পাৰ হ'ব পঢ়া শুনাত সমস্যা থাকিব শৰীৰত যত্ন লওক
প্ৰেমত বাধা আছে। আজি কন্যা ৰাশিৰ জাতক জাতিকাসকলে দুবৰি বনত আপুনি নাৰায়ণ আৰু লক্ষ্মীৰ ওচৰত অৰ্পণ কৰক, ফল আহিব। য়েলো কালাৰ, গ্ৰীণ কালাৰ লাকি, ব্লু কালাৰ নালাকি। এতিয়া হওক তুলা ৰাশিলৈ, লিব্ৰা, ওৱান্স এণ্ড কাপছ। এই দুখন কাৰ্ড মতে এই ৰাশিৰ জাতক জাতিকাসকলৰ অশুভ প্ৰভাৱ দেখা যায়। বিদ্যাৰ্থীসকলে আদৰ পাব, কোনো ভাল খবৰত মনত সুখ দিব, কৰ্মত যোগ্যতা থাকিব, আজি সন্মান পাব। আজিৰ দিনটোত পাৰিলে আৰাধ্য দেৱ দেৱীৰ পূজা পাতল কৰক। সোণালী বৰণটো ইউজ কৰিব পাৰে, গোলাপীয়া বৰণটো আনলাকি। এতিয়া বৃশ্চিক ৰাশি, স্কৰ্পিঅ', ছৰ্ডছ এণ্ড টেম্পাৰেন্স। এই দুখন কাৰ্ড মতে দিনটো মধ্যম ফল দেখা যায়। বিদ্যাৰ্থীসকলৰ বাবে অৱশ্যে শুভ, দাম্পত্য চঞ্চলতা থাকিব। আজি বিভিন্ন আহুকাল নাই, সন্তানৰ বাবে অতি শুভ, ব্যৱসায় বাণিজ্যত শুভ ফল। নীলা বৰণটো লাকি, ৰেড কালাৰটো আনলাকি। বিষয় কথা পাতোঁ দাদা, আজি বিষয় কি জনাব বিচাৰিব? হয়, আজিৰ বিষয় হ'ল ৰাশি অনুসৰি ৰুদ্ৰাক্ষ ধাৰণ। ৰুদ্ৰাক্ষ এনেকুৱা এটা বস্তু আমি জানো যে শিৱৰ অতি প্ৰিয় বস্তু। ৰুদ্ৰাক্ষ ধাৰণত কিন্তু শিৱই সন্তুষ্টি লাভ কৰে আৰু আপোনাক আশীৰ্বাদ দিয়ে, কাৰণ শিৱৰ চকুলোৰ পৰা ৰুদ্ৰাক্ষ গছৰ সৃষ্টি হৈছে। গতিকে মেষ ৰাশিৰ জাতক জাতিকাসকলে তিনিমুখী ৰুদ্ৰাক্ষ ধাৰণ কৰিলে শুভ ফল পাব। বৃষ ৰাশিয়ে সপ্তমুখী ৰুদ্ৰাক্ষ ধাৰণ কৰক, সৌভাগ্যদায়ক। মিথুন ৰাশিয়ে পাঁচমুখী ৰুদ্ৰাক্ষ ধাৰণ কৰক, জ্যোতিষ তন্ত্ৰ মতে অন্যান্য ৰুদ্ৰাক্ষও ধাৰণ কৰিব পাৰে। কৰ্কট ৰাশিয়ে আপুনি সাধাৰণতে প্ৰেমিক বা প্ৰেমিকা হয়, গতিকে এওঁলোকে সপ্তমুখী ৰুদ্ৰাক্ষ ধাৰণ কৰক, ফল পাব। সিংহ ৰাশিয়ে তিনিমুখী ৰুদ্ৰাক্ষ ধাৰণ কৰিব নাপায় আৰু ইয়াৰ বাহিৰা ৰুদ্ৰাক্ষ ধাৰণ কৰিব পাৰে। কন্যা ৰাশিয়ে ছয়মুখী ৰুদ্ৰাক্ষ ধাৰণ কৰিব পাৰে, ছিক্সমুখী, আৰু সকলো ধৰণৰ শুভ ফল পাব। তুলা ৰাশিয়ে যিকোনো ৰুদ্ৰাক্ষ ধাৰণ কৰিলে উপকৃত হ'ব। বৃশ্চিক ৰাশিয়ে অষ্টমুখী ৰুদ্ৰাক্ষ ধাৰণ কৰিব পাৰে, শুভ ফল পাব, তিনিমুখী নিষেধ। ধনু ৰাশি চেটেৰিয়াছ, যিকোনো ৰুদ্ৰাক্ষ বিশেষ ফলদায়ক হ'ব। মকৰ ৰাশি যিসকলৰ কেপ্ৰিকৰ্ণ, সাতমুখী সুখদায়ক হ'ব, পঞ্চমুখী নিষিদ্ধ। কুম্ভ ৰাশিয়ে পাঁচমুখীত বিশেষ ফল লাভ কৰিব পাৰিব। মীন ৰাশিয়ে দহমুখী ৰুদ্ৰাক্ষ ধাৰণ কৰিলে অতি শুভ ফল আশা কৰিব পাৰে। ধন্যবাদ জনাইছোঁ দাদা। আমি আনকেইটা ৰাশি ফলৰ মাজলৈ যাওঁ। হয়, এতিয়া দুখন কাৰ্ড, পেণ্টাকুলছ এণ্ড ওৱান্স, ধনু ৰাশি চেটেৰিয়াছ। আজি কোনো পাৰিবাৰিক সমস্যাৰ সমাধান হ'ব পাৰে। আৰ্থিক দিশত ভালে হ'ব, পঢ়া শুনাত শুভ ফল, কৰ্মৰ ক্ষেত্ৰত সন্মান বৃদ্ধি, শৰীৰত কিছু অসুস্থতা। আজি ব্যৱসায় বাণিজ্যত সন্মানিত হোৱাৰ যুগ। বগা কালাৰ লাকি, সোণালী বৰণটো আনলাকি। এতিয়া হওক ছৰ্ডছ এণ্ড চেৰিয়ট, মকৰ ৰাশি, কেপ্ৰিকৰ্ণ। এই ৰাশিৰ জাতক জাতিকাসকলৰ মানসিক দিশত কিছু উন্নত ফল। বিদ্যাৰ্থীসকলৰ মনোযোগ বৃদ্ধি পাব। আজি শৰীৰ সুস্থ থাকিব, দাম্পত্যত বুজা পৰা থাকিব, প্ৰেমত শুভ ফল। ৰেড কালাৰ লাকি, বেঙুনীয়া কালাৰ আনলাকি। এতিয়া হওক কুম্ভ ৰাশিলৈ, কেপ্ৰিকৰ্ণ, কাপছ এণ্ড ছৰ্ডছ। এই দুখন কাৰ্ড মতে কুম্ভ ৰাশিৰ জাতক জাতিকাসকলে শনি মন্দিৰত ব্লু কালাৰৰ কাপোৰ কানি নতুবা ৰুমাল এটা হ'লেও দান কৰক, দক্ষিণাৰ সৈতে দান কৰক, শুভ ফল পাব। এই ৰাশিৰ জাতক জাতিকাসকলৰ দিনটোত আশানুৰূপ ফল লাভ দেখা যায়। সন্তানৰ ক্ষেত্ৰত শুভ, সম্ভাৱনাৰ দিশত পোনে পোনে সফলতা নাহিব। দাম্পত্যত অৱশ্যে সামান্য অমিল দৃষ্ট হয়। আজিৰ লাকি কালাৰ হ'ব গোলাপীয়া কালাৰ, নীলা কালাৰ আদি। আনলাকি কালাৰ হ'ব ৰেড। মীন ৰাশি, ওৱান্স এণ্ড পেজ অফ পেণ্টাকলছ। এই দুখন কাৰ্ড মতে কৰ্মৰ ক্ষেত্ৰত কোনো লোকৰ দ্বাৰা বাধা যাতে নাপায় লক্ষ্য ৰাখক। ঘৰুৱা দিশত বেয়া নহ'ব, প্ৰেমত সমস্যা থাকিব, শৰীৰত সৰু সুৰা বাধাৰ যুগ দেখা যায়, ভ্ৰমণত শুভ ফল। বেঙুনীয়া বৰণটো শুভ, বগা কালাৰটো আনলাকি। ধন্যবাদ জনাইছোঁ দাদা। আমি অনুষ্ঠানটো শেষ কৰিম, আপোনাৰ ঠিকনাটো জনাব। আমাৰ ঠিকনা এষ্ট্ৰলজাৰ কিৰো য়াং, ৰত্নকুবেৰ জেমছ এণ্ড জুৱেলাৰী, মণিপুৰী বস্তি, গুৱাহাটী 7। ফোন নম্বৰটো হ'ল 9085949309 আৰু আমাৰ ইমেইল এড্ৰেছটো হ'ল kiroyangastrologer@kiroyang.com। ধন্যবাদ, নমস্কাৰ। আৰু ইয়াৰ লগে লগে অনুষ্ঠানটিৰ পৰা মই ৰিংকুমণি বৰুৱাইও বিদায় লৈছোঁ। ধন্যবাদ।